নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 8bৰ পৰা আমি অংকখিনি কৰিব ওলাইছিলো অংকখিনি কৰাৰ আগতে আমি ইয়াৰ ফৰ্মুলা কিছুমান জানিব লাগিব ফৰ্মুলা আমাৰ ইয়াতে দুটা মই লিখি লৈছো ফৰ্মুলাটো ফাৰ্স্ট ফৰ্মুলাটো হৈছে যে বিলৰ পৰিমাণ ইজ ইকুৱেল টু বস্তুৰ দাম যোগ বিক্ৰী কৰ আৰু বিক্ৰী কৰ ইজ ইকুৱেল টু বিলৰ পৰিমাণ মাইনাস বস্তুৰ দাম এই বিক্ৰী কৰ মানে হল আমাৰ টেক্সটোৰ কথা কৈছে আমি কিবা এটা বস্তু কিনিলে যেটো আমি টেক্স পে কৰো সেই টেক্সটোৰ কথা ইয়াতে কোৱা আছে তো আমি বস্তুৰ একচুয়াল দামটোৰ লগত সদায় টেক্সটো আমি প্লাস কৰি পেলাই আমি পে কৰো তো এই টেক্সটোৰ কথা ইয়াত বিক্ৰী কৰ হিচাপে কোৱা আছে এতিয়া আমি অংকখিনিলৈ আহো তো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ এনেকুৱা আছিল যে 50 টকাৰ দামৰ ঔষধ এটা আমাৰ ঔষধৰ দাম আছিল 50 টকা 5% বিক্ৰী কৰ 5% আমাৰ বিক্ৰী কৰ লগোৱাৰ পিছত ঔষধটোৰ কিনা দাম আমাক খুদিছে তো আমি একচুয়াল ঔষধটোৰ দাম আমি গম পাও যে 50 টকা আছিল তাত আমি টেক্স পে কৰিব লাগিব কিমান 5% গতিকে আমি 50 টকা লিখিছো 5% হাৰে 50 টকাৰ বিক্ৰী কৰ হ'ব 50 টকাৰ কিমান আমাৰ 5% তো 50 টকাৰ 5% মানে 50 into 5/100 পার্সেন্টেজ চিহ্নডাল যদি আমি উঠাই দিও তেতিয়া আমি 5 তলত 100 দিব লাগিব আমি কাটাকাটি যদি কৰো আমি 5/2 পাম আৰু 2 ৰে যেতিয়া 5ক ডিভাইড কৰিম আমি পামগে 2.5 মানে 50 টকাৰ ঔষধটোত আমি 2.5 रुपीस আমি কি কৰিব লাগিব টেক্স দিব লাগিব বা কৰ দিব লাগিব এই ঔষধটোৰ দাম হ'বগে 50 ৰ লগত 2.5 টকা প্লাস হ'ব আমাৰ হ'বগে কিমান 52.5 মানে আমি 52 টকা 50 পইচা আমি দিব লাগিব তো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আছিল এনে ধৰণৰ যে এটা টিভিৰ দাম 14000 টকা ইয়াৰে 12% হাৰত বিক্ৰী কৰ লোৱা হয় মানে আমাৰ টেক্স কিমান দিব লাগিব 12% 14000 টকাৰ 12% টিভিটোৰ কিনিবলৈ কিমান টকা দোকানীক দিব লাগিব এতিয়া আমি যিখিনি আমাৰ দিয়া আছে আমি লিখি ললো টিভিটোৰ কিনা দাম আমাৰ 14000 টকা বিক্ৰী কৰ হ'বগে আমাৰ 12% তো টিভিটোৰ কিনা দাম হ'বগে 14000 ৰ লগত 14000 ৰ 12% আমাক লাগিব তো 14000 টো আমাৰ একচুয়াল দাম হয়তো থাকিবই আৰু 14000 ৰ 12% মানে 14000 পূৰণ 12/100 এতিয়া আমি দুটা 0 কেনসেল কৰিলো আৰু মাল্টিপ্লাই কৰাইছে আমি পালোগে 1680 रुपीस আমি টেক্স দিব লাগিব তো 1680 তো আমি 14000 ৰ লগত আমি যদি যোগ কৰো 15680 টকা আমি টিভিটোৰ কিনা দাম হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ যে 8% সংযোজিত কৰ 8% আমাৰ সংযোজিত কৰ মানে ভেটৰ কথা কৈছে ভ্যালু এডেড টেক্সৰ কথা কৈছে 8% আমাৰ টেক্স দি ৰমেনে এটা ওয়াটাৰ ফিল্টাৰ কিনিলে ওয়াটাৰ ফিল্টাৰটোৰ দাম আছিল মানে টেক্স সহ 5400 টকাত কিনিলে ভেট যোগ কৰাৰ আগতে ওয়াটাৰ ফিল্টাৰটোৰ দাম কিমান আছিল মানে ওয়াটাৰ ফিল্টাৰটোৰ একচুয়াল দামটো কিমান আছিল টেক্স বাদ দি এতিয়া আমাৰ ওয়াটাৰ ফিল্টাৰটো আমি দাম ধৰি ললো x টকা তো x টকাটো আমাৰ একচুয়াল দাম আছিল তো x টকাৰ 8% আমাৰ টেক্স দিব লাগিব গতিকে x টকাৰ 8% আমি লিখিলো ইজ ইকুৱেল টু 5400 আমি ইয়াতে লিখি ললো এতিয়া আমি কি কৰিম তো x টকাটো ইয়াত থাকিবই x ৰ 8% মানে x into 8/100 পার্সেন্টেজ চিহ্নডাল উঠালে 8 আমাৰ ইয়াতে 100 হ'ব আৰু ইফালে 5400 আমাৰ ইয়াতে থাকি যাব এতিয়া আমি কি কৰিম x আছিলে 8 টো আমাৰ x ৰ লগত যদি মাল্টিপ্লাই কৰো 8x হ'ব তলত 100 হ'ব আৰু ইফালে 5400 থাকিব তো এতিয়া আমি কি কৰিম 100 টো ইয়াতে লসাগু ললে আমাৰ কি হ'ব 100 ৰ লগত x মাল্টিপ্লাই কৰিলে 100x আৰু ইফালে প্লাস 8x টো ইয়াত থাকিব ইফালে 5400 আছে এতিয়া আমি 100x ৰ লগত 8x প্লাস কৰিলে আমাৰ হৈ যাবগে 108x তলত ইফালে 100 ইফালে 5400 আমাৰ ইয়াতে আছে এতিয়া আমি x টো ইয়াতে ৰাখিছো x টো ইয়াতে ৰাখি দিলে 108/100 যদি আমি সোঁফালে লৈ যাওঁ এটো আমাৰ ৰেচিপ্ৰকেল হৈ যাব উল্টা হৈ যাব 100/108 হ'ব 108 আমি 5400 ক যদি আমি ডিভাইড কৰো 50 বাৰ যাব আৰু 50 টো 100 ৰ লগত মাল্টিপ্লাই কৰিলে আমাৰ 5000 হ'ব তো ওয়াটাৰ ফিল্টাৰটোৰ দাম আছিল 5000 টকা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ এটা হাৰমনিয়ামৰ দাম 5500 টকা হাৰমনিয়ামটো 5% বাৰ্তা পোৱাৰ পিছত 5% বিক্ৰী কৰ দিব লাগিব
মানে আমি 5500 টকা লিখা আছে তাত 5% আমি ডিসকাউন্ট পাম এই 5% আমাৰ ডিসকাউন্ট কৰাৰ পিছত যেটো দাম হ'ব তাত আকৌ 5% আমি ট্যাক্স দিব লাগিব তো হাৰমনিয়ামটোৰ কিনা দাম কিমান হ'ব তো এতিয়া দিয়া আছে হাৰমনিয়ামটোৰ দাম আছিল 5500 টকা বাৰ্তা আছিল 5% মানে ডিসকাউন্ট 5% আছিল তো আমি গমে পাওঁ যে 5500 ৰ পৰা আমি 5% ডিসকাউন্ট আমি মাইনাস কৰিব লাগিব সেইকাৰণে আমি লিখিছো হাৰমনিয়ামটোৰ দাম 5500 বিয়োগ 5500 5% তো এতিয়া আমি কি কৰিম 5000 টো ইয়াত আমাৰ থাকিবই 5% 5500 5% যদি আমি লওঁ 5 বাই পার্সেন্টেজ চিহ্নডাল উঠালে 5/100 হ'ব দুটা 0 আৰু ইয়াৰ দুটা 0 কেনসেল হ'ব 55 ৰ লগত 5 যদি আমি মাল্টিপ্লাই কৰো 275 হ'ব 5500 ৰ পৰা আমি যদি 275 মাইনাস কৰো আমি পামগে 5225 মানে আমাৰ 5500 ৰ বস্তুটো 5500 লেখা থকা বস্তুটো আমি ডিসকাউন্ট আমি কিমান পাইছিলো 5% ডিসকাউন্ট পোৱাৰ পিছত আমি 5225 টকাত পালো এতিয়া 5525 টকা আমাৰ দাম হৈ আছে তাত আমি কিমান দিব লাগিব ট্যাক্স 5% আমি ট্যাক্স দিব লাগিব ট্যাক্সটো আমাৰ সদায়তে প্লাস হয় গতিকে 5525 ৰ লগত 5500 5% আমাৰ ইয়াতে 5225 ৰ 5% আমাৰ ট্যাক্সটো প্লাস হ'ব তো 5225 টো আমাৰ ইয়াত আছে 5225 ইনটু ৰ জাগাত আমি পূৰণ দিছো আৰু পার্সেন্টেজ চিহ্নডাল যদি আমি উঠাম 5/100 হ'ব এতিয়া আমি কি কৰিছো নেক্সট লাইনটো 5225 টকাটো ইয়াত আছে তো 5225 টো যেতিয়া 5 ৰ লগত মাল্টিপ্লাই কৰিম 26125 হ'ব তলত হ'বগে আমাৰ 100 100 এ যদি 26125 ক ডিভাইড কৰো 261.25 পাম আৰু 5225 ৰ লগত আমি যদি যোগ কৰিম 5486.25 পাম তো এটোই হ'ব হাৰমনিয়ামটোৰ কিনা দাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আছে ধৰণৰ ঋতুই ভেট সহ 4536 টকাৰে এযোৰ কাপোৰ কিনিলে কাপোৰযোৰৰ প্ৰকৃত দাম নিৰ্ণয় প্ৰকৃত দাম 4200 টকা ভেটৰ শতকৰা হাৰ আমাক নিৰ্ণয় কৰিব দিছে এতিয়া আমি পোনপ্ৰথমে ভেটৰ শতকৰা হাৰটো আমাক যোনটো উলিয়াব দিছে আমি x% ধৰি লম এতিয়া x% ধৰাৰ পিছত আমাৰ প্ৰশ্ন মতে কেনেকৈ লিখিব লাগিব 4500 টো এক্চুয়াল দাম হয় তাৰ 4500 ৰ আমি x% আমি ইয়াতে প্লাস কৰিব লাগিব প্লাস কৰাৰ পিছত আমাৰ হ'বগে 4536 rupees এতিয়া 4200 টো আমাৰ ইয়াত আছে 4200 থাকিব ৰ জাগাত আমি পূৰণ দিলো আৰু x% টো আমি পার্সেন্টেজ ডাল উঠাও x/100 হ'ব ইফালে 4536 rupees থাকিব তো ইয়াতে 4200 টো থাকিব এতিয়া 42 ৰ লগত যদি আমি x মাল্টিপ্লাই কৰো 42x হ'ব ইফালে 4536 থাকিব এতিয়া আমি 42x টো আমি বাওহাতে ৰাখিছো 4200 টো যদি সোঁফালে লৈ যাও 4536 ৰ পৰা 4200 টো মাইনাস হ'ব আৰু মাইনাস কৰাৰ পিছত আমি পামগে 336 এতিয়া আমি x টো যদি আমি সোঁফালে বাওফালে ৰাখো আৰু 42 যদি ইফালে যাও আমি ডিভাইড হ'বগে 336 divided by 42 42 এ 336 ক ডিভাইড কৰিলে আমি পামগে 8 তো আমাৰ এনসাৰটো হৈ যাবগে ভেটৰ শতকৰা হাৰ 8% তো আজিৰ ভিডিওটোত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো ইতিমধ্যে আমাৰ অনুশীলনী 8b টো ইয়াতে সমাপ্ত হৈছে আশা কৰো তোমালোকে অংকখিনি ভালকৈ বুজি পাইছা ভিডিওটো তোমালোক চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা